অসম বিধানসভাত ভোট ওলাইছে। কোলা কাপোৰ পিন্ধা ভোট ওলাইছে। আপোনালোকে চাগে ভাবিছে বিধানসভাত ক'ৰ পৰা ভোট আহিল। এতিয়া আহো আসল ঘটনালৈ। বিধানসভাত মুখ্যমন্ত্ৰীৰ ৰুদ্ৰৰূপ। কোলা কাপোৰ পিন্ধি কংগ্ৰেছ বিধায়কে উপাধ্যক্ষৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড। বিৰোধীৰ প্ৰতিবাদক ভোটৰ লগত তুলনা। কোলা কাপোৰ পিন্ধি ভোটৰ দৰে কিয় প্ৰতিবাদ কৰিছে? নুৰুল হুদাক গ্ৰেপ্তাৰৰ দাবী শাসক পক্ষৰ। ৰূপজ্যোতি কুৰ্মীৰ কাণ্ডক লৈ উত্তাল সদন। সদনত মুখ্যমন্ত্ৰীৰ উদাত্ত কণ্ঠ। বিধানসভাৰ বাহিৰত উপাধ্যক্ষক নোমল মমিনৰ গাত হাত দিছিল বিৰোধীয়ে। তাৰ পিছতে সদনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনক প্ৰহাৰৰ অভিযোগ। বাজেদ আলী চৌধুৰী নুৰুল হুদাই শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ অভিযোগ। বিধানসভাৰ অধ্যক্ষক গোচৰ ৰুজুৰ অনুৰোধ মুখ্যমন্ত্ৰীৰ। নুৰুল হুদাক সদনৰ পৰা বহিষ্কাৰ কৰিব লাগে। ডিছকাশ্যন মানে নোমল মমিন ডাঙৰীয়াই মোক হোৱাটছএপ পঠাইছে যে নুৰুল হুদাই তেওঁক মেনহেণ্ডেল কৰিছে। উত্থাপন হৈছে বাহিৰত ঘটনা হৈছে, ঘটনা উত্থাপন হৈছে। ষ্টেটমেণ্ট বিচাৰি অধ্যক্ষ মহোদয় বিৰোধী দলপতিয়ে ষ্টেটমেণ্ট দিয়ক যে মাৰপিট কৰা কথাটো সঁচা নে মিছা। আমি সদনৰ ভিতৰত ছবি আছো, গতিকে আপোনালোকে বিষয়কো মই নিৰ্দেশ দিছো। মাননীয় অধ্যক্ষ মহোদয় নুৰুল হুদাৰ ট্ৰেক ৰেকৰ্ড আছে বা প্ৰশান্ত ফুকন গাঁৱৰ হাত তুলিছে। বগা আৰু কলা একলগ হৈছে। ইয়াৰ ওপৰত মই মোৰ বিষয়াক নিৰ্দেশ দিছো কি হৈছে জানিবৰ কাৰণে, তাৰপিছত সিদ্ধান্ত ল'ম। মই নাজানোকে কেনেকৈ আপোনালোকে কেনেকৈ কম আপোনালোকে কম নে আপোনালোকৰ তৰফৰ পৰা। নুৰুল হুদা ডাঙৰীয়াই চাওক বিষয়টো উত্থাপন হৈছে সদনত। সদনত বহি আছে, আপোনালোকে সদনত বহি আছে। এইটো বহুত বেয়া কথা হৈছে। বিষয়টো উত্থাপন হৈছে। মই নিৰ্দেশ দিছো প্লিজ এই কথাটো এই পৰম্পৰাটো প্লিজ আপোনালোকৰ নামবিলাক সোধকচোন। প্ৰথম আৰম্ভণিৰ পৰা এইটো এই বিষয়টো লৈ নাপায় নহয় এইবিলাক কৰিবৰ কাৰণে, এজন ট্ৰাইবেল মানুহৰ গাত হাত দিবৰ কাৰণে। আৰু আজি অসম বিধানসভাত মই বিষয়টো নিৰাপত্তা নিশ্চিত কৰিবলৈ প্ৰশ্নোত্তৰ কালত উত্থাপন হৈছে। মই মোৰ বিষয়ে চাবলৈ নুৰুল হুদাক সদনৰ পৰা বহিষ্কাৰ কৰিব লাগে। গতিকে এই কথাটো নুৰুল হুদাক সদনৰ পৰা বহিষ্কাৰ কৰিব লাগে।
উঠিব আহি গৈ আছে মই চাই আছো মই নিজৰ নিৰাপত্তাৰ কাৰণে নিজৰ আজিলৈকে ডেপুটি স্পিকাৰক মাৰপিট অধ্যক্ষ মহোদয় কালি যদি আপোনাৰ গাত হাত তুলি দিয়ে অধ্যক্ষ মহোদয় কালি যদি আপোনাৰ গাত হাত তুলে আপুনি চিচিটিভি কেমেৰা চাওঁনৰ ইমান মূল্যৱান ভাল কথা হোৱা নাই নহয় আজি বিধায়কৰ নিৰাপত্তাকে আপোনালোকৰ চিটত যাওকচোন কংগ্ৰেছে মিয়া ডকাইত এমএলএ বিলাকক কেতিয়াও টিকেট দিব নালাগে নহলে ধ্বংস হৈ যাব এই মিয়া ডকাইত এমএলএ বিলাকৰ কাৰণে আজি এই অৱস্থা হৈছে কংগ্ৰেছে এই ডকাইত এমএলএ বিলাকৰ কাৰণে আজি এই অৱস্থা হৈছে মেছেজ দিছে মেছেজ পঢ়ি তেখেতে ওলাই গৈছে সেই গতিকে আপুনি মোবাইলত কাম কি মেছেজ আহিছে কি হৈছে চাবলৈ দি আছে মুখ্যমন্ত্ৰী এজন সদস্যৰ নাম লৈছে নাম কেনেকে ল'ব পাৰে ছাৰ চিৰিয়াছলি তদন্ত হৈছে নেকি ছাৰ মেছেজ দিছে অঞ্চলৰ পৰা আহি পেলাই ডকাইতি কৰা এমএলএ আজি এনেকুৱা ধৰণৰ এমএলএ আহিবই নালাগে এমএলএ বিলাক আহিব নালাগে অসমৰ কাৰণে আপোনালোকে স্পিকাৰে ধ্বংস কৰি দিলে হস্পিটেলৰ গৈ ডকাইতি সভাবিলাক বন্ধ কৰক অসমক ধ্বংস কৰিবলৈ আহি নাথাকিব আপোনালোকে ডকাইতি চলাবৰ কাৰণে আজি অসমৰ মানুহ থাকিব নোৱাৰা হৈছে আপোনালোকে চিটত বহকচোন আপোনালোকে কি কৰি জনাইছে নুৰুল হুদা পিটিছে বুলি আপোনালোকে চিটত সকলে জনজাতীয় লোক চাহ জনজাতিৰ লোক এইবিলাকক টাৰ্গেট কৰাৰ এটা চিষ্টেমেটিক বনাই লৈছে এফালে টি গাৰ্ডেনৰ মানুহক এফালে জনজাতি লোক আৰু আপোনালোকে নিজে বুজি পাওক আপোনালোকে যিবিলাক মানুহে হাত তুলি আছে এইবিলাক মানুহৰ লগত ইয়াত সামাজিক বাতাবৰণো বেয়া হ'ব যিবিলাক মানুহে আমাৰ ট্ৰাইবেল মানুহৰ ওপৰত হাত তুলিছে এই মানুহবিলাকৰ যদি পিছফাললৈকে যাওঁ তেতিয়া ঘটনাটো আৰু ডাঙৰ এটা কথা হ'ব এইকাৰণে মই হাউচত বহুত ক'ব খোজা নাই আকৌ এইবিলাকে কোকৰাঝাৰ ওদালগুৰি ঘটনালৈকে লৈ যাব কাৰণ এইবিলাকৰ পৰাই ঘটনা হৈছিল কিছুমান সেনসিটিভ জায়গাত সেনসিটিভ হিচাপত কাম কৰিব লাগে আজি মই যদি এজন চাহ জনগোষ্ঠীৰ লোকক গাত হাত দিও ট্ৰাইবেল মানুহৰ গাত হাত দিও সেই সমাজখনে বেয়া পায় নহয় আৰু এনেকুৱা আমাৰ হাউচত আজিলৈকে হৈছে নেকি ৰূপজ্যোতি কুৰ্মীয়ে অলপমান আগবাঢ়ি যাওঁতে আপোনালোকে ইস্যু কৰি পেলালে এতিয়া অকমান আগবাঢ়ি যোৱা বুলি কৈছে বিষয়খিনি কেলে কৈছে সেই গতিকে ছাৰ আপোনাক ডিমাণ্ড কৰিছো আপুনি কমিটি দিয়ক আমি সময় নষ্ট কৰা মানে নাই আমাৰ ছাৰ সময় নষ্ট কৰা মানে নাই ছাৰ দল গোটেই আপুনি ভিডিঅ' ফুটেজ আমি ডিমাণ্ড কৰিছো আৰু ৰূপজ্যোতি কৰ্মীক সমালোচনা কৰিছে তেওঁলোকে অনুৰোধ কৰিলে ডেপুটি স্পিকাৰৰ মাৰাটোৰ ওপৰত তেওঁলোকে সমালোচনা কৰিবনে আজি সিদ্ধান্ত লয় এইটো কৰা হৈ আছে আপুনি ৰূপজ্যোতি কৰ্মী ছাৰ এইবিলাক মানুহ থিয় হৈ আছে আপোনালোকে যদি ডেপুটি স্পিকাৰৰ গাত হাত দিছে the lobbies the galleries the libraries and such other places as the speaker may from time to time specify সেই গতিকে অকল এই চেম্বাৰটোৱে নহয় নুৰুল হুদা গ্ৰেপ্তাৰৰ দাবীত উত্তাল সদন হোৱাটছএপ যোগে নোমল মমিনে মুখ্যমন্ত্ৰীক জনাইছিল সমগ্ৰ বিষয় বিধানসভাৰ বাহিৰত উপাধ্যক্ষ নোমল মমিনৰ সৈতে ভয়ংকৰ কাণ্ড কৰিছিল বিৰোধীয়ে বাইট নিউজ ডেস্ক ৰিপৰ্ট এ নিউজ 24/7